তেজপুৰ ইউনিভাৰ্চিটিত আমি ইমান দিনৰ পৰা আমি আশা কৰি আছিলোঁ যে ছাত্ৰসকলৰ সমস্যাবোৰ সমাধান হ'ব, কিন্তু যি ছবি ইয়াৰ পূৰ্বে আমি তেজপুৰ ইউনিভাৰ্চিটিত কেতিয়াও দেখা নাই, আজি দেখিবলৈ আমি বাধ্য হৈছোঁ। ছাত্ৰ সমাজ ওলাই আহি আজি প্ৰশাসনৰ ইউনিভাৰ্চিটি প্ৰশাসনৰ বিৰুদ্ধে মাত মাতিবলৈ হৈছে, ধৰ্ণা দিবলৈ হৈছে। ইয়াৰ পূৰ্বে বিভিন্ন ভাইচ চেঞ্চেলৰ আহিলে, কিন্তু এনেকুৱা দৃশ্য আমি তেজপুৰ ইউনিভাৰ্চিটিৰ ভিতৰত আমি দেখা পোৱা নাই। মই ভাবোঁ কি যদি এখন চৰকাৰ উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী বা তেওঁলোকৰ এটা চিন্তা আছে, তেওঁলোকৰ ছাত্ৰসকলৰ ওচৰত যাব, ছাত্ৰসকলৰ যিখিনি অভিযোগ সেইখিনি বুজিব, আৰু ছাত্ৰসকল তেওঁলোকৰ ফেকাল্টি যিমান বছৰ ধৰি তেজপুৰ ইউনিভাৰ্চিটিত ছাৰ্ভিচ দি আছে তেওঁলোকৰ কথাবোৰ শুনি একশ্যন ল'ব। আমি তেজপুৰ ইউনিভাৰ্চিটিত আমি গভৰ্ণৰ আৰু অনাৰেবল প্ৰেছিডেণ্ট অফ ইণ্ডিয়াক অনুৰোধ জনাইছোঁ যে তেজপুৰ ইউনিভাৰ্চিটি সন্দৰ্ভত তেওঁলোকে ইণ্টাৰভিউ কৰক। আজি সন্ধিয়া ভিতৰত মই নিজে প্ৰধানমন্ত্ৰীলৈ এটা চিঠিৰ যোগেদি তেজপুৰ ইউনিভাৰ্চিটি গোটেই বিষয়টো মই যিমান বুজি পাইছোঁ সেইখিনি মই অৱগত কৰাম। দুখ লাগে কি যি তেজপুৰ ইউনিভাৰ্চিটি এক সময়ত ভাৰতৰ অন্যতম টপ 7 টপ 8 ইউনিভাৰ্চিটিৰ ভিতৰত আছিলে। আমি ভাবিছিলোঁ যে ভাৰতৰ যিমানবোৰ ইউনিভাৰ্চিটি যে আন্তঃৰাষ্ট্ৰীয় স্তৰত ৰেংকিং লাভ কৰে তাৰ ভিতৰত তেজপুৰ ইউনিভাৰ্চিটি IITৰ দৰে তেজপুৰ ইউনিভাৰ্চিটিও এটা নাম থাকিব। দুখ লাগে আজি তেজপুৰ ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীৰ ভিতৰত কিতাপ নাই। তেজপুৰ ইউনিভাৰ্চিটিৰ তেওঁলোকৰ কৰিডৰৰ ভিতৰত পানী লিক হয়, যথেষ্ট তেওঁলোকৰ অভাৱ অভিযোগ আছে। মই অনাৰেবল প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, অনাৰেবল গভৰ্ণৰ অফ ইণ্ডিয়া এই তেজপুৰ ইউনিভাৰ্চিটিৰ বিষয়টো চিৰিয়াছলি ল'বলৈ আৰু এই ক্ষেত্ৰত একশ্যন ল'বলৈ মই অনুৰোধ জনাইছোঁ। মই অনাৰেবল প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, অনাৰেবল গভৰ্ণৰ আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী, শিক্ষামন্ত্ৰী, তেজপুৰ ইউনিভাৰ্চিটি অসমৰ সম্পদ এক সময়ত আছিল, আৰু